আমি ক্লাছ 12ৰ হেলো এলকেন আৰু হেলো এৰিন এই চেপ্টাৰটো আমি আৰম্ভ কৰিম আৰু তোমালোকে চোৱা ইয়াতে আমাক কৈছে কি প্ৰথমতে আমি জানিব লাগিব এলিফেটিক হাইড্ৰকাৰ্বন মানে কি হা ইয়াতে মই লিখি দিছো এলিফেটিক হাইড্ৰকাৰ্বন মানে কি এলিফেটিক হাইড্ৰকাৰ্বন বিলাক আমি জেনেৰেলি আমি এলকেন বুলি ক'ব পাৰো এলকেনৰ ভিতৰত কি থাকিব মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন এইবিলাক তোমালোকৰ এলকেন হয় হৈ গ'ল তো এলিফেটিক হাইড্ৰকাৰ্বন বুলি ক'লে তোমালোকে এলকেন কেইটাৰ কথা ভাবিব পাৰা ঠিক আছে তো এতিয়া তুমি এটা এলকেন আঁকা ইয়াত আমি কি আঁকিছো ইথেনটো আঁকিছো ঠিক আছে এতিয়া এই ইথেন বৰ্তমানলৈকে কি হৈ আছে এইটো বস্তু বৰ্তমানলৈকে কি হৈ আছে এলকেন হৈ আছে এই এলকেনটোৰ এটা হাইড্ৰোজেন বা তাতকৈ বেছি হাইড্ৰোজেন যদি আমি হেলোজেন এক্স মানে হ'ল হেলোজেন মনত ৰাখিবা এক্স মানে হেলোজেন বুলি কয় ফ্লৰিন ক্লৰিন ব্ৰমিন আয়ডিন এইকেইটা হেলোজেন বুলি কয় এতিয়া মনত ৰাখিবা হাইড্ৰোজেন পৰমাণুটো এটা বা ততোধিক হাইড্ৰোজেন পৰমাণু যদি আমি হেলোজেনৰ দ্বাৰা যদি এক্সচেঞ্জ কৰোঁ তেতিয়াহ'লে তাক হেলো এলকেন বুলি কোৱা হয় মানে এলকেনটোত যেতিয়াই হেলোজেনটো প্ৰৱেশ কৰে তেতিয়া তাকে আমি কি বুলি কওঁ হেলো এলকেন